ঘৰত কোন আছে? প্ৰগ্ৰাম কাটি নাই নেকি? এটা খবৰ আছিল। তুমিয়ে হ'বলা বাসন্তী। প্ৰগ্ৰাম কাটি আকৌ যেনেকেহে কয়, মই আকৌ সৰু ছোৱালী বুলিহে ভাবিছিলো। বহক হওক। নাই নবহো, বহুত কাম আছে। ককাইৰা কবা পাবচিলাৰ চাকিৰামে খবৰ দিয়াইছে তাৰ ঘৰত এগাড়ী ধান আছে। কাইলৈ ভিতৰতে জুখি আনিবলৈ কৈছে। ভাল কম বাৰু। বাৰু আহো দেই। কোন আহিছিলে বাসন্তী? ককাইদেউক বিচাৰি মানুহ এজন আহিছিল, চিনি নাপালো।
ককাইটি দোকান সামৰিলাই নেকি? আমাৰ ডাক্তৰ দে ক'ৰ পৰা ওলালে? এই পদুমণি হৰিবায়নৰ মাজটো লোৱাৰ অসুখ ৰাতিপুৱাই খবৰ দিয়ে তাকে চাই পিছে বজাৰত তোমাৰ কিবা কাম আছে নেকি? নাই তোমাক দেখিয়ে সোমাব। ভাল কৰিলে ভাল কৰিলে। একো বিশেষ কাম নাই যদি ব'লা আমাৰ ঘৰলৈকে যাওঁ, দুআষাৰ কথাও পাতিব পাৰি। ব'লা তুমি যাওঁ। ককাইটিৰ কাৰবাৰ পিছে কেনে চলিছে? কি কাৰবাৰ কৰিবাহে, আমাৰ নিচিনা সৰু সৰু বেপাৰীৰ মনোৰঞ্জন চাপি আহিছে। কিয়? কি হ'ল? দেশ স্বাধীন হোৱাৰ পাছত এই যে গাঁৱে ভূঞে দলং আলি পদূলিবোৰ হৈছে তাৰ পৰা লাভ হৈছে কাৰ? টাউনৰ বেপাৰীবোৰৰহে। সিহঁত আহি জাকে জাকে গাঁৱৰ হাট বজাৰবোৰ ভৰি পৰিছিল। আমি কম পইচাৰে বেপাৰ কৰা গাঁৱৰ মানুহবোৰে এতিয়া সিহঁতৰ লগত কেনেকৈ জোৰ মাৰো কোৱা? কথাটো অৱশ্যে ভাবি চাবলগীয়া। চৰাঘৰত লেম এটা দেগেচোন, মানুহ আহিছে। বল বল বল। তৰু বাহিৰৰ ঘৰলৈ দুবাটি চাহ পঠিয়াই দিবি। ইয়াৰ মূলতে হ'ল ধন ধাৰলৈ দিয়া মহাজন। খেতিয়কে খেতি কৰিলে কি হ'ব? লাভটো পাই সিহঁতেহে। পিছে আমাৰ মানুহবোৰো সেই সিহঁতে আকৌ মহাজনক উপকাৰী বুলিহে ভাবে। ইফালে যে উৰহৰ দৰে তেজ চুহি খাই আছে খবৰেই নাই। সেইবাবে ভাবিছোঁ এইবাৰ পাবছিলা এখন সমবায় সমিতি পাতিব লাগিব। আপুনি আহক বহকহি। ককাইদেউ নাই, ফুলগুৰি হাটলৈ গৈছে। বাৰু তুমি এটা কাম কৰিবা, তেওঁ কালিলৈ জিলালৈ যাওঁ বুলি কৈছিল। ইয়াতে কেইটামান দৰৱৰ নাম লেখা আছে আৰু এয়া পইচা। দৰৱকেইটা জিলাৰ পৰা কিনি আনিবলৈ কৈছে বুলি ক'বা। মই পৰহিলৈ লৈ যাম। বাসন্তী, ঘৰলৈ মানুহ আহিলে অটৰু বুলি ভাবা নেকি? আপুনি বহক, মই চাহ এটোপাকে আনোগি। নালাগে দিয়া, মিছাতে কিয় কষ্ট কৰিব লাগিছে? তেনেহ'লে তামোল এখনকে খাওক। আজিৰে সৈতে 3 বাৰ আহিলে, অথচ নামটোকে নাজানিলো। তেনেহ'লে তুমি আনকো মই কোন সোধা নাই? যাকে তাকেনো সুধো কেনেকে? বুজিছো। চকুৱে কিছু আকা
চালে তলে মূৰৈ তুমি নমাতোতে মাতিব পাৰো মই যাদু চাকেতে আমাৰ বৌ তোৰ বাৰু চকু বিষায় নে খচখচাই ওচৰতো একো মনিব নোৱাৰা নেকি জানো আই আজি কেইদিনমান হ'ল ওচৰৰ বস্তুবোৰকো মনিব নোৱাৰা হ'লো ই একো বেমাৰ নহয় বুঢ়ী হ'লো নহয় চকুত জাল পৰিছে দাঁত গ'ল চকু গ'ল এটা এটাকে জমৰ ঘৰলৈ সাঁচি গ'লেই মই ভাবিছোঁ ককাইদেউ আহিলে কথাটো কম তোক জিলালৈকে লৈ যাওক তাতে ডাক্তৰৰ হতুৱাই চকুৰ জাল কটালেই আগৰ দৰে দেখা হবি খওঁতে চকুৰে দেখিলে ভাল পিছে মোৰে শপতাই ককাইৰ আগত কথাটো নকবি সি বৰ দুখ পাব দেখিছই নহয় এই কেইমাহ সি কিমান খাটিছে তাক আৰু জুলুম নিদিবি আই কিনো জুলুম হ'ব সি দেখোন প্ৰায়ে জিলালৈ গৈ থাকে তোকো গাড়ী এখনতে লৈ যাব আৰু অকল জিলালৈ নিলে জানো হ'ব আৰু যে কিমান খৰচ আছে তাৰ ঘৰৰ মানুহকেইটা পোহপাল কৰোঁতে তলধনী বাজ হৈছে সেইকাৰণে তৰুকো কৈছোঁ মোৰ চকুৰ অসুখৰ কথা যে ভোগৰামক নকয় তয়ো যদি ক মই মৰাৰ সমান বেজাৰ পাওঁ মই জানো বৌয়ে মোক নকয় চিকিৎসকে মোৰ জুলুম হোৱা বুলিহে ভাবে সেই বুলি তহঁতে মোক কোৱা নাছিলি কিয় তোমাৰ ওপৰত ভৰসা কৰিহে ওলাইছো জানাই নহয় চহৰৰ ডাক্তৰৰ লগত মোৰ কিমান চাহ চিনাকি নাই আপুনি সেই বিষয়ে একো চিন্তা কৰিব নালাগে মই আছোৱেই নহয় বৌ আহ
সন্ধিয়া হ'লেই চাইকেলো অনা নাই তুমি আৰু ঘৰলৈ যাব নালাগে ৰাতিটো ইয়াতে থাকিছো ই ধনঞ্জয় কোনোবা জনমত মোৰ পৌ আছিলে বাসন্তী আজিৰে সৈতে কিমান দিন তোমালোকৰ ঘৰলৈ আহিলো অথচ তুমিতো মোক নাম ধৰি নেমাতিলে কিবা এটা সুধিলেও কোনোমতে উত্তৰটোহে দিয়া আপুনি বাৰু পৰৰ কাৰণে খাটি কিয় ইমান ভাল পায় বুজিছা মানুহে সদায় সকলো কাম নিজৰ ভালৰ কাৰণেই নকৰে আপুনি যে ইমান ভাল আৰু বাসন্তী দিনটোৰ কোনোবা আজৰি পৰত একো নাভাবানে বাসন্তী থম থম কৈ যে বহি আছ ইফালে বেলি মূৰৰ পোন পালেহি খবৰেই নাই পুৱাৰে পৰা মূৰটো এভাৰ ভাৰ লাগি আছে একো কৰিবলৈ মন যোৱা নাই হয় নেকি মই আকৌ ভাবিছিলোঁ মনৰ অসুখ বুলিহে আজিকালি গাভৰু ছোৱালীয়ে মনৰ অসুখটোহে ছাৰ এৰা গাভৰু হোৱাৰে দুখ কিয়ন ঠাটা কৰ নবৌ কিবাটো ক'লে দেখোন কিবাটোহে বুজি ল কিনো আৰু বুজিব লাগিছে তইজনী হলি গাঁৱৰ লাই গাভৰু মই হ'লো মুৰুখ তিৰোতা নবৌ গোহালি ঘৰটো আজিলৈ তোক বাৰু আহৰি দিছোঁ এঘৰৰ বোৱাৰী হ'লে ক'ত আৰু এনেকৈ তলি উদং কৰি ভাবিবলৈ আজৰি পাবি নবৌজনী যে কি হৈ পৰিলি নালাগা আদৰ মথালিখন কৰি দেখুৱাব কয়ে নহয় আজৰ জল সাতোটা পৰা মাছ ভাতৰ তল ফুল আছে ফুলি কদম আছে হালি কিয় আজ চিন্তা কৰা ৰাম নাহে বুলি বাসন্তী তুমি বাৰু মোৰ বিষয়ে কিমান জানা আৰু মোক কি বেছি জানিব লাগিছে মই যে এটা পৰগনীয়া ডলাৰ বগৰী এনেকৈ নকব গোটেই আই দেউতাক হেৰুৱালো এই সংসাৰত মোৰ আপোন বুলিবলৈ কোনোৱেই নাই জীৱাজনী ভনী আছিল মন্তৰা তাইও ঢুকাল নেকি মৰা হলেতো ভালেই আছিল তাই এতিয়া মোৰ কাৰণে থকা নথকা একেই টকাৰ লোভত বৰদেউতাই তাইক বুঢ়া মানুহ এটালৈ বিয়া দিলে তেতিয়াৰ পৰা মই আৰু ঘৰলৈ যোৱা নাই মন্তৰাৰ বেজাৰে মোক খুলি খুলি খাইছে বহুত ঠাই ঘূৰি শেহত ইয়ালৈকে গুচি আহিলো এয়া মোৰ অজ্ঞাত বাস ভাবিছো
ইয়াত থাকিলে মন্তৰাই মোক বিচাৰি উলিয়াব নোৱাৰিব। ইয়াত মই নিজকে পাহৰি থাকিব পাৰিম। তুমিতো বহুত ঠাই ফুৰিছা, বহুত ঠাই এৰিছা। আকৌ যদি শুনাই পাৰো এৰি যোৱা, টিকুনি এফালা তোৰ ককালে ঘাটলৈ যাবলৈ মানা কৰিছিলো নহয়, কিয় কৈছিলি? গাত তেও চাইছে। অকলে যোৱা নাই, পেহীৰ লগতহে গৈছিলো। পেহী পিছে আহিল নে নাই? নাই অহা। কাপোৰ ধুয়ে আছে নেকি? নাই ধোৱা। তেনেহ'লে কি খা বছা বুজি কাটিছে? ইছ, পেহী যে ইমান ফূৰ্তি, মানুহটোৱে কথা ক'লেই পেহী আহে। মানুহ কোন মানুহৰ কথা পাতিছে? আইতাক যে জিলাই নিছিলে সেই ডাক্তৰজন। ঘাটতো কিয় ইমান পলম হয় এতিয়াহে বুজিলো। আমাৰ ছোৱালীক মতা বিৰাই পাইছে। কি হ'লনো? নালাগা এজনী হৈ দেখুৱাব, মাথোন কাণ চৰাইহে থলুৱাই। সব কথা এষাৰ ক'ব জানো, তোৰ ওপৰত মোৰ কি এখতিয়াৰ আছে? নবৌ, তোক যদি মোৰ অন্তৰখন ফালি দেখুৱাব পাৰিলোহেঁতেন। তোৰ মনৰ অৱস্থাটো ভালকৈয়ে বুজিছো আই। কেৱল এটা কথাহে বাৰে বাৰে মনলৈ আহিছে। মনে খনা পুখুৰী পানী কিমানে খাবলৈ পায়। নিজৰ দেহাটো বচাই ৰাখিবি আই। যিমানেই নিচা বহিব সিমানেই নিজৰ বুলিবলৈ একোকে নাথাকিব, সিমানে অসুখী হবি। মই বাৰু ককায়েৰক কৈ চাম, বোলো ধনঞ্জয় তাৰ কাৰণে কেনে হয়। খালি বিয়া বিয়া বিয়া, তহঁত তিনিটাবোৰৰ দেখিছো অইন চিন্তা নাই। আৰু ইমানেই যদি তাইলে দৰাৰ আকাল, ভেলৰ তলত বহি হাত চোৱা বাবাজীটোলৈকে দি নিদেখিও। তিনিটাৰ ধৈৰ্য বোলা বস্তুটো নাই। এক মনে শুনা হৰিৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহাথান। শাৰী শাৰী ৰঞ্জে বিমান ছয়, বৈদুৰ্য হীৰা মৰকতময়। চন্দ্ৰ সূৰ্য যেন প্ৰকাশে আকি, নজানি জাত পহি দিন ৰাতি। চাৰু সৰু বৰ নিৰ্মল জল, সুগন্ধি পদ্ম শুভে উতপল।
আছে ৰাজহংস সমূহে ৰঞ্জি লীলায়ে বিনাল ভুঞ্জে ভঞ্জি পায়ে পাৰিজাত মলয়া বাৱ শতকে ত্যজে ফুললি তৰাৱ ধৱল শ্যামৰ দুপাশে বিঞ্চে সঘনে সুৰভি কুসুমহীন অথনি কথাষাৰ কওঁতে ইমানকৈ খং খালে কিয়? মই জানো দেশত নকৰা কাম এটালে পাতিছোঁ। তিৰোতা নালাগে বহুত মতাই ক'ব গাভৰু ছোৱালীয়ে বনবাঘে সমান। বুজিছ তৰু, সেইবোৰ চিন্তা আজি 2 মাহ ধৰি ঘৰখন কেনেকৈ চলাই আছো মইহে জানো। লাভৰ ঘৰত যে নাই, মূলধনৰ টকাও দিনে দিনে কমিহে আহিছে। বাসন্তীক বিয়া দিয়াটো দূৰৰ কথা, 2 দিন পাছত তহঁতক যে ভৰণ পোষণ দিয়াব পাৰিম তাৰো চিন্তাহে। তোমাৰ নামে ঘুগ্ৰাম হ'ব পাৰে। নামটো মই বহু দিনৰ পৰা শুনিছো, কিন্তু মানুহটো আজিহে দেখিলো। কি সকামত বা অহা হ'ল? এটা বিশেষ সকামত আহিছো। আহাচোন বহা। বুজিছা, এইবাৰ মই এই সমষ্টিৰ পৰা বিধানসভাৰ প্ৰাৰ্থী হিচাপে থিয় দিছো। এই ক্ষেত্ৰত কিন্তু তুমি মোক সহায় কৰিব লাগিব। মই ভালকৈ জানো এই অঞ্চলৰ মানুহে তোমাৰ কথা শুনিব। পিছে ছাৰ, মই দেখোন ঘৰখনলৈ থাকে মাৰি উঠিব নোৱাৰো। এনে অৱস্থাত ৰাজহুৱা কামত তুমি এইবোৰ বিষয়লৈ একো চিন্তা নকৰিবা। মই আছোৱেই নহয়, মই সকলো ৰকমৰ ব্যৱস্থা কৰি দিছো। বাৰু প্ৰগ্ৰাম, আজিলৈ মই আহোঁ। তুমি মই কোৱা মতে কামবিলাক কৰিবা। আৰু কালিলৈ পোৱাকৈ পোষ্টাৰ, লিফলেট, চাইকেল আদি মই পঠাই দিম। আৰু দৰকাৰ হ'লে মাজে সময়ে তুমি মোৰ জীপ গাড়ীখনো ব্যৱহাৰ কৰিব পাৰিবা। মনত ৰাখিব ৰাইজ, চকচকীয়া মানেই সোণ নহয়। আমি এইবাৰ এনে এজন মানুহক বাচিব লাগিব যি নিজকে ৰাইজৰ এজন বুলি ভাবে। এইবাৰ নিৰ্বাচনত যিকেইজন মানুহ উঠিছে তাৰ ভিতৰত এখেত সঞ্জীৱ বৰুৱাই, লায়কৰ মানুহ। এখেতৰ উদ্দেশ্যও সজ, উপায়ো সজ। শইকীয়াৰ উদ্দেশ্য সজ হ'ব পাৰে, কিন্তু উপায় সজ নহয়। এনে মানুহে কেতিয়াও সমাজৰ উপকাৰ কৰিব নোৱাৰে।
দে 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 ইয়াতে লগাই দিওঁ ইয়াতে লগাই ভাল হ'ব কি চাই আছ তাৰ ওপৰত লগা লগাই দে তাৰ ওপৰত লগাই দে ভয় কৰি দিওঁ যি হয় দেখা যাব কি কৰিব কি ককাইদেউ মোক ক্ষমা কৰক মই থকা হ'লে এইবোৰ হ'বলৈ নাপালেহেঁতেন চালা নীলাধৰ সঁচ তই এইটো কুচতাই দি এতিয়া ধৰ্মযুষ্টি হৈ ওলাইছে দেখিম তোক মই যদি হুক নহওঁ ইয়াৰ পতক তুলিহে এৰিম ঐ কি চাই আছ গাড়ীত উঠি বৰগণীয়ে মোৰ লগত ফেৰ মাৰিবলৈ আহিছিল পাৰিলে জানো এটা নহয় দুটা নহয় একেবাৰে 1100 ফুটা নাৰিকল তাৰ হাতো কম নহয় দিয়া কি কৈছ ঠিকে কৈছ সি কিন্তু তোমাৰ লগত ফেৰ মাৰিব নালাগিছিল হে সি মহৰ শিঙত ককিলা এটা মাৰিবলৈ বাৰু দেখিম নহয় শইকীয়া ছাৰৰ হতুৱাই পাভাচিলত এখন হাস্পতাল পতাব পাৰিলে তাৰ বৰ বদালি মুদা মৰিব হাস্পতালৰ ডাক্তৰ আহিলে তাৰ হুঁ পিঠি ব্যৱসায় ফুটে উৰিব ঠিক কৈছা এঠাইৰ পৰা যেনেকৈ আহিছিল তেনেকে লাও লাও হৈ যাব লাগিব আৰু এক অধ্যায় পঢ়িম নেকি আজিলে থক আৰু নিশাও বহুত হ'ল শুই থাকিয়া আয়ো চাই থাকোঁতে গছ বঢ়া দিবা এতিয়া মৰাৰ আগতে তোৰ বিয়াখন দেখি যাব পাৰিলে তৰো ল'ৰা খুটি খাব পৰা হ'ল এতিয়া মোৰ কেৱল তোৰলেহে চিন্তা আজিনো হঠাৎ এইবোৰ কথা কৈছ কিয় মই তহঁতৰ আপদ হৈছো নেকি আপদ নহয় এটা ডাঙৰ বোজা তোৰ বিয়াখন হৈ নাযায় মানে মোৰে হওক ককাইৰে হওক কাৰো শান্তি নাই ছোৱালীৰ বয়স থাকোঁতে দিলেহে আমাৰ পুণ্য এইবোৰ কথা মোক কোৱা লাভ কি
এনে কোৱা নাই আই। তই আজিকালি ঘাটলৈ গ'লে বহুত সময় কৰ, ঘৰলৈ আহিলেও আমন জীৱনকে মনটো মাৰি কিবাবোৰ ভাবি থাক, সেয়েহে কৈছোঁ। আচলতে তিৰোতা ভাল হ'লে যিকোনো পুৰুষে সেই তিৰোতা লৈ সুখৰ সংসাৰ কৰিব পাৰে, কিন্তু তিৰোতাৰ এবাৰ পাও পিছলিলেই লেঠা। একেটা দুখকে ঢাকিবলৈ তাই বহুত দুখ কৰিবলগীয়া হয়। সুখ শান্তিয়ে তেতিয়াই তাইক নেওচা দিয়ে। তই যদি ভাল দেখিছ, মোৰনো ক'বলৈ আৰু কি আছে। কানুনগৈ ঘৰৰ লগত মৃত্যু পাতিব পৰাটো আমাৰ ভাগ্যৰ কথাহে। মই এক প্ৰকাৰ কথা দিয়ে আহিছোঁ, পহিলা আহাৰতে তেওঁলোক আঙুঠি পিন্ধাবলৈ আহিবই। আহক আহক আহক। তোৰ আপত্তি কৰিবলৈ কি আছে আই? মিছাই আমাক কিয় সন্তাপ দিয়? সেই বুলি ছোৱালী নিজৰ মত এটা নাই নেকি? মই নাযাওঁ বুলিছো নাযাওঁ। জানো তই কিখন কৰিব খুজিছ ক'ব নোৱাৰো। এওঁ যে এজনী ভনীয়েক আছে মই সিদিনাহে জানিলোঁ, অথচ মথুৰাৰ কাৰণে মই কিমান ঠাইত ছোৱালী নাচালোঁ। হয়, যাৰ কন্যা তাৰ বিবাহ হ'বই। বাসন্তী, জীয়ৰী ছোৱালী হ'লে ঘৰৰ সা হুকুম মানি চলিবই লাগিব। মাৰৰ কথা যদি নুশুন, তোক তুলি তালি ডাঙৰ কৰাৰ লাভ হ'ল কি? নবৌ, তয়ো মোৰ মনৰ কথা নুবুজা হলি। সেইবোৰ বয়সৰ দুখ বাসন্তী। সময়ে সময়ে জীয়ৰী ছোৱালীৰ মানুহে কটা চকুত লাগেই, ইমানেহে। বাসন্তী, শেষত তই মোৰ মান সন্মান দুবাব খুজিছ নেকি? মই এতিয়া বাহিৰত মানুহৰ আগত কেনেকৈ মুখ খুলিয়াও? তই তই কি কৰিব খুজিছ? চাই এবাৰ মোৰ মুখ খুলিছা। বাই,
অ' বাই ঘৰত আছা নেকি? ধন বোপা শেহত তুমিও এৰা বাই নহ'লে আমি কোনো সুখী হ'ব নোৱাৰিম। পিছে বোপা ৰাইজে হৰি হৰি মানিব। মই সকলো ভাবি চিন্তিয়ে কৰিছোঁ বাই। তুমি মোৰ এইকণ উপকাৰ কৰা, আন একো নকলেও এই চিঠিখন দিলেই হ'ব। মৰমৰ বাসন্তী বহুত ভাবি বুজি চালো। শেষত সোণাই পাৰত সঘটনে ঘটা এই সহজ উপায়টোকে বিচাৰি ললো। মই জানো উপজা ঘৰখন এৰি আহিবলৈ তুমি টান পাবা, কিন্তু মই জানো পৰ প্ৰথম কুকুৰাৰ দাগ শুনিলেই তুমি ওলাই আহিবা। মোহন ঘাটুৰিৰ সৈতে তোমালোকৰ ঘাটত নাওলৈ মই ৰৈ থাকিম, তুমি আহিবা।
সেইবোৰ বয়সৰ দুখ বাসন্তী সময়ে সময়ে জীয়ৰী ছোৱালীৰ মানুহ কথা চকুত লাগেই শেষত তই মান সন্মান দুবাব খুজিছ নেকি মই এতিয়া বাহিৰত মানুহৰ আগত কেনেকৈ মুখ খুলিম তই কি কৰিব খুজিছ তই কি কৰিব খুজিছ বরায় তুদ্দং সম্প্রদে সপ্তবাহু তুকারকং সুজকানায় নমঃ তুবেন হিতাসুন্দা ওম জয় স্বাহা ওম প্রজাপতে স্বাহা প্রজাপতে ওম সোমায় স্বাহা সোমায়
তাইনো আকৌ কি হ'ল? তেনেহ'লে তুমিয়ে সোনকালে আজৰি হৈ লোৱা। দিয়ক কোনোবাই দেখিব। নবৌ ফুলপাহ বৰ ধুনীয়া হৈছে পাই। পুতলি অ পুতলি নবৌ
এৰা ধন মানেই চান্দাল সি ভোগৰামে দুপইচা ঘটিয়েই মাটিত ভৰি নিদিয়াই হ'ল এই মগজত পাপ সোমালে আৰু কি ৰক্ষা আছে হে তোৰ কথাটোনো কি ভাঙি পাতি নকৰা কিয় হে তাক কালি ঢলপুৰীয়াত ৰাইজে বান্ধি থৈছিলে নহয় এৰা সেয়ে তাই এৰি থৈ যোৱা পাখৰীজনীৰ লগত হেনো হাতে হাতে ধৰা পেলাল আৰু তাৰ ভনীয়েকজনী তাই জানো কম এই নধনী ঘৰৰ ছোৱালী কি সঞ্জাত্ৰ কোন হে ই আমাৰ মুঠৈ অনাজনী নেকি আৰু কোন হব এৰা সেই পাভচিলাৰ সেই দৰৱ জাতি বেছি ফুৰা ধনঞ্জয়ৰ লগত ভালকৈয়ে লেটি পেটি হৈছিল আৰু এৰাতি হেনো ই তাইৰ লগত পলাই যাবও খুজিল এই দধিকাই এই তুমিনো উৰহী গছৰটো ক'ত পালাহে তুমিও বৰ হুলত গজাই দিয়া এই সোণাই পাৰৰ নাৱৰীয়া আৰু পোহাৰী কেইজনী জীয়াই থাকোতে এই গড়গাঁৱৰ চোৰাংচোৱা কেইটা লাগিছে নে কিবা ভালকে নকয় কিয় লম্পট ককায়েৰক ঢলপুৰীয়াত বান্ধি থৈছিল ইমানতে এৰিব নালাগিছিল মানুহজনী মেখেলাখনো তাৰ মূৰত পিন্ধাব লাগিছিল আৰু তাৰ ভনীয়েকজনী তাই জানো কম এই নধনী ঘৰ ছোৱালীৰ কি সঞ্জাত্ৰ আছে নবৌ ককাইদেউ এতিয়া অহা নাই একেটা কামিজৰ কাৰণে কিমান দিন পিন্ধি থাকে আজি এইটোকে পিন্ধকচোন নালাগে লেৰেলা খাদৰ দেখুৱাব মই যিহকে নিপিন্ধো লাগে আজিকালি ভাতৰ পাতত বহিয়ে দেখোন উঠি আহে এগৰা বেছিকে খাবচোন তেহে গাত শকতি হব নালাগে ডাক্তৰনী বক্তৃতা দিব তুমিয়ে সুখেৰে খাই বিৰাঙনা হোৱা দুপৰীয়ানো ইমান আনন্দত কলে ওলাই যায় আপোনাৰ যে দিনটো মই নাপাওঁ তুমিনো মোৰ ওপৰত কিহৰ এতিয়া খুটুৱাবলৈ আহিছাহে এতিয়া তোমাৰ অনুমতি লৈহে ওলাব সোমাব লাগিব নেকি বুজিছা এইফালৰ পুৰুষ তিৰোতা খেলোৱা নহয় দক্ষিণীৰ দৰে কান্দি থাকিবলৈ কিহে পাইছে অলপমান শুবলৈ নিদিবে নেকি মই বাৰু কি যাব লগালো মোৰে শপত কওক মোৰ যদি কিবা বেয়া দেখিছে কৈ পেলাওক আপুনি ভবা মতে হ'বলৈ চেষ্টা কৰিম মোক দুখ দি আপুনি কি ভাল পায় মোৰ মনত থকাখিনি ক'ব লাগিলে মোৰ লগত তোমাৰ আৰু কোনোদিন থকা নহ'ব তিৰোতাই পুৰুষক মূৰ্খ বুলিয়েই ভাবে
হেৰা শুনিছানে এই বাসন্তী মাকৰ বোলে টানেই এইমাত্ৰ মানুহ এজনে আহি খবৰ দিছেহি কি কৰা এতিয়া ইহঁত হালকে পঠিয়াই দিয়ক হেৰা সেই বাসন্তীক লৈ মথুৰা এতিয়াই যাওকগৈ ময়ো আবেলি মানুহ পাক এটা মাৰি মোৰ তিৰোতা আৰু তাইক যাবলৈ দিয়ে নিদিয়াটো মোৰ কথা তহঁতৰ তাত মাত মাতিবলৈ কি আছে জানো তোৰ মগজত কি শনিয়ে বাহ লৈছে ক'ব নোৱাৰো যি ভাল দেখ কৰ মই বাৰু কিবা জগৰ লগালো কিন্তু বৌয়ে কি দুখ কৰিলে আপুনি মোক কিবা নিকিনা গৰম পাইছে নেকি মই তোমাক ধৰি বান্ধি ৰাখিছো নেকি গুচি যোৱাগৈ একেবাৰে নাহিলেও হ'ব তেনেহ'লে বিয়া কৰাইছিল কিয় আপুনি মোক কিবা ডাঙৰ সন্দেহ কৰিছে নহয় সন্দেহ কৰিবলৈ কি আছে কাণ দুখন থাকিলেই হ'ল তেনেহ'লে আনৰ ৰহঞ্জা কথা শুনাতকৈ মোৰ নিজৰ মুখৰ পৰা শুনক কওক শুনিব কাহানীখন ককাই দিয়ে কাপোৰৰ বেপাৰ কৰোঁতে আমাৰ ঘৰলৈ বহুত ধৰণৰ মানুহ আহিছিল পাবচিলা ডাক্তৰ ধনঞ্জয় বৰুৱাও আহিছিল ককাইদেৱে তেওঁ নিজৰ ভাইদৰে মৰম কৰিছিল কোমল মনৰ মানুহজনক মোৰ ভাল লাগিছিল তেওঁ মোক ভাল পাইছিল আপুনি হয়তো এইবোৰ কথাই শুনিছে নিৰ্বাচনী সময়ত ককাইটোৰ লগতে দম লাগে হাস্পতালৰ ডাক্তৰ আহিলে তাৰ হোম পৃথিৱীৰ ভাগ ফুটা উৰিব তেতিয়াৰে পৰা তেওঁ আমাৰ ঘৰলৈ অহা নাই আমাৰ আৰু দেখা দেখি হোৱা নাই কওক আপুনি মোক ক্ষমা কৰিছে কওক আৰু কোন হ'ব এৰা সেই পাভচিলাৰ সেই দৰৱ জাতি বেছি ফুৰা ধনঞ্জয়ৰ লগত ভালকৈয়ে লেটি পেটি হৈছিল আৰু এৰাতি হেনো ই তাইৰ লগত পলাই যাবও খুজিল
তুমি ঘৰৰ ছোৱালী কি সংযত্ন যে আপুনি ক্ষমা কৰিছে ওলাই যাবও খুজিল বপা তাই তেনেহ'লে তোমাৰ লগতে যাওক গৈ মাকৰ লগত দুদিনমান থাকিলে অলপ তেওঁ শান্তি পাব আত্মাৰ লগতে আছে নিজা গুৰু অচিনে সেৱা যোগায় কি নিজ গুৰু আত্মা বিচাৰি লোৱা হৰি অচিনে ৰান্ধা হৈ অচিনে বাৰা হৈ অচিনে অচিনে খায় অচিনে অচিনে ভকতি কৰিলে দেহাৰ চিনা চিনি নাই কি নিজ গুৰু আত্মা বিচাৰি লোৱা মাজ সাগৰে এজুপি বিৰিখ তাতে তৰা বৰ কৰে ফলৰে ভৰতে ডাল ভাগি পৰে ধৰম ৰৈলাৰ ঘৰে কি নিজ গুৰু আগে দুয়ে জনা পাছে দুয়ে জনা চাৰিৰ কান্ধতে শুনা চাৰিৰ হাততে লাল মোহন বাংখি ঠাকুৰ হইলা কোন জনা কি নিজ গুৰু আত্মা বিচাৰি লোৱা সহায় মাধৱ শুনা প্ৰাণ বান্ধৱ এৰিও বিষয় ধানা এৰিও বিষয় ধানা হৰিৰ চৰণ মূল্য ৰতন ৰাম নাম গলে বান্ধা কি নিজ গুৰু আত্মা বিচাৰি লোৱা আত্মাৰ লগতেহে আছে নিজ গুৰু অচিনে সেৱা যোগায় কি নিজ গুৰু আত্মা বিচাৰি লোৱা
ঈশ্বৰে মংগল কৰক আই এয়া বোৱাৰীৰ ঔষধ লোৱা এইটো খোৱাৰ পিছত দিনে দুবাৰকৈ আৰু এইটো শুবৰ সময়ত এবাৰ দিবা ভাল টোপনি আহিব নবো নবো ভগীৰথ কাই ল'ৰা প্ৰভু তোমাৰ ইচ্ছা হেৰি শুনিছেনে কেঁচুৱাতে বোলে কন্দা নাই হে কি ক'লা কেঁচুৱাতে বোলে কন্দা নাই ভগীৰথ কাই একোটা ল'ৰাই ভেম লৈ আহেই এই ভেম বাপেকেহে ভাঙিব পাৰে সি দুৰ্ভগীয়া গতিকে তুমিয়ে তাক কিবা এটা দি মাত এষাৰ লগোৱা বোপায়ো মোৰে শপত গভঘৰ যে চকু মেলি চা কঁকালৰ ওপৰত ভেমটো বোপাক দেখোন চিনিব পৰা নাই মই পাবশিলাৰ ধনঞ্জয় নামটো শুনিছো আহা আহা তোমাক ভোগৰামে খবৰ দিয়ালে হ'বলা নাই এইফালে আহোঁতেহে খবৰ পালোঁ ভাবিলোঁ এবাৰ চায়েই যাওঁ বৰ ভাল কৰিলা বোপাই বৰ ভাল কৰিলা তাইক লৈ বৰ বিপদত পৰিছে পিছে নাখায় যদি দৰৱ পাতি দিনো লাভ কি এৰা বাৰু তুমি বহাচোন মই আহোঁ চিকিৎসাজনৰ ল'ৰাজন উপজাচি ওলাইছেহি তই দেখোন কিবা কিবিখনে গাইছ মানুহে বোলে মানুহ আহিব নেপায় নেকি
মই ভাবিবই পৰা নাছিলো তুমি হেৰা নাহি নোৱাৰিলো মানুহ বৰ অসহায় সময় যে উকলি গ'ল বুজিছো তুমি হিন্দু ঘৰৰ বিধৱা মই মাথোন তোমাক চাবলৈহে আহিছিলো ভাল কৰিলা বাসন্তী মৰিবলৈ বিচৰাত কোনো গৌৰৱ নাই জীয়াই থকাটোহে আচল কথা কিন্তু মইনো কি আশালৈ জীয়াই থাকিম লোকক দুখ দিবাৰ তুমি কি ভাল পোৱা বোপা তুমি আচৰিত ঈশ্বৰে তোমাৰ নাম লৈ বৈ যোৱা কৰক পাছে এটা কথা তেওঁ খাবলৈ মান্তি হৈছে যদিও ফোনতে ভাত নিদিব ইমান দিনৰ মূৰত পেটত ভাত নৰবও পাৰে খাদ্যতে নেমুটেঙা জ্বলাই দিবলৈ ক'ব কৃষ্ণ হৰি ৰাম 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 অনন্ত চ্যুত নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম 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 গোপাল গোপীনাথ গোবিন্দ ৰাম ৰাম গোপাল গোপীনাথ গোবিন্দ 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 ৰাম গোপাল বৌটিয়েতো আখৰকে চিনি নাপায় সেইবুলি তুমিও মোলৈ 2 বছৰে চিঠি এখনকো দিব নোপোৱা নে লিখিবলৈ বৰ এলাহ লাগে পাই থোৱা আচলমতে তোমাৰ মনেই নাই
বাপেকটো ওলাইছে বাকীয়ে নাই চাওঁ তেনেহ'লে মাকজনীকে মৰম কৰোঁ চাওঁ গুচক কোনোবা ওলাবহি ৰ'ব মনবৰী তই যে সন্ধ্যা লগাৰ পিছত জোনটোৰ লগে লগে ঘৰলৈ গৈ থাক এতিয়া তোৰ বাৰু মনটো বেছি ফৰকাৰ নালাগেনে কিনো সোধে ঐ আমাৰ আৰু সেইদিন নাই আই 4টা ল'ৰা ছোৱালী মাক হলোহি বাটত যাওঁতেও বাৰে কৰি চিন্তাহে নহয় তই মিছাই কৈছ আইদেউ মই আহিলো তেনে ৰচোন মনবৰী কাইলৈ আহোঁতে মোলৈ আকৌ ছোৱালী ফুল লৈ আহিবিচোন ৰাতি টোপনি নাহিলে তাৰে গোন্ধ ওলটা গৈ থাকিম মগুবায়নৰ যে কাচুনমতিক লৈ গোটেই গাঁওখন তাৰ লগত কি হ'লনো ইয়াৰ ভালেখিনি কথা আইদেউ এদিন দুপৰীয়া বায়নে হাতৰ পৰা আহি দেখে সিহঁতৰে সেই মৰগীয়া বাজু কাচুনমতি কোঠাৰ পৰা ওলাই আহিছে মাক বাপেকে কথাটো পলমকৈহে গম পালে ইতিমধ্যে গাঁৱৰ মানুহে বু বু বাবাখন লগালে তই জানো বায়নৰ ঘৰলৈ যাৱ যাওঁচোন পিছে কাচুনমতি শুৱনি কোঠাটো একৰকমকৈ ৰাখিছে দেই বেৰত যিহে ৰং বিৰঙৰ আদনঙঠা ফটোৰ দেখিলেই লাজ লগা বিধৰ পায় বাৰু সেইবোৰ কথা থ বায়নে পাছে বাজুক কি কৰিলি সেইদিনা একো নকলে কিন্তু পাছদিনাই তাক খেতিৰ ভাগ নিদি খেদি দিলে বাই বাৰু যদি দেখনীয়া ল'ৰাই কাচনমণি তালৈকে দি নিদিয়ে কিয় বাৰু কথা কৈছে বায়ন হ'ল কলিতা আৰু বাজু হ'ল হীৰা হীৰাৰ ল'ৰাৰ লগত যদি বায়নৰ ছোৱালীৰ বিয়া পাতে তেন্তে বায়ন বংশৰ সন্মান ৰয় ক'ত তাতে বাজু এটা ফুৰা ল'ৰা মাটি বাৰীও নাই
মৰমৰ ৰীতি বুজা টান আইদেউ। কি হ'ল আকৌ বাই? কাচুনমতীয়ে হেনো হাতৰ খাৰু বেছি বাজুক টকা দিছে। বাজু এৰা খেতিৰ ভাগ নাপায়, তাৰ অৱস্থা হীন হ'ল। এতিয়া সি খাৰু বেচা টকাৰেহে চলি আছে। তিৰি তিৰিও যে এনে নেৰপাক আছে জনাই নাছিলো দেউ। আমিওতো এদিন মৰমৰ বৰষ হৈহে তালৈকে গুচি আহিছিলো। তুমি তেনে কম টকা চলি নাছিলা? আইদেউ এইবোৰ কথা পুৰণি হ'ল। পিছে বাই সিহঁত হাল এনেকেই থাকিবনে? ভাল কৈছে। বাজু সিদিনা লগ পাইছিলো। সি হেনো অৱস্থা টনকিয়াল হলেই কাচুনমতীক পলুৱাই নিব। সিহঁতে কিজানি আৰু পলম কৰা উচিত নহব। বুজিছ মন বৰি, ইয়াত মানুহৰ জীৱনলৈ এবাৰহে আহে। বোলো আইদেউ চাকৈ চকুৱা উৰিল। যোৱা ৰাতি বাজুৱে কাচুনমতীক লৈ পলাল। সন্ধাই মাছ কাছুৱে বহুকে নেপালে। মই কৈছো নহয় মন বৰি, সিহঁতক পলাবই। সিহঁতক পলাবই। বহুত দেৰি হ'ল। আইদেউ আপুনি সঁচাকৈয়ে বৰ দুৰ্ভগীয়া। তই বাৰু তেওঁক চিনি পাওঁ নেকি? পাওঁ, মোক হলে চিনি নাপায়। তই এটা কাম কৰিব পাৰিবি, মই এখন চিঠি দিম, তই নিজে গৈ তেওঁক দিবিগৈ। চাবি যাতে কোনেও গম নাপায়। মৰমৰ ধনঞ্জয়, শেষবাৰ লগ পায়ে বুজিলো
তুমিও মোৰ দৰে জীয়াটো সুধিছা মন বৰিয়ে মোৰ বিষয়ে সকলো ক'ব আমি এতিয়াও বুঢ়াকাল পোৱাহি নাই জীয়াই থাকিবলৈ বহুত দিন আছে কেনেকৈনো আমি জীৱনৰ বাকী কালছোৱা কটাই দিম ইয়াৰ কিবা ব্যৱস্থা নাইনে বহুত পুথি পঢ়িলো তথাপিও পৰজন্মৰ পুণ্যৰ বিষয়ে মোৰ বিশ্বাস ভালকে নহয় যিজন ঈশ্বৰে ইহ জন্মতে এনে নিদাৰুণ ব্যৱহাৰ কৰিছে সেইজন ঈশ্বৰেই পৰজন্মত সুখ দিব বুলি কোনে বিশ্বাস কৰিব বুজি পাইছো মই তোমাৰ হৈ যোৱা বুলি শুনিলো মানুহে বিশ্বতি খাব কিন্তু সমাজৰে ভয় কৰি থাকিলেই জানি চলিব মন বৰিৰ হাতত চিঠিৰ উত্তৰ পাম বুলি আশাৰে বাট চাই থাকিলো মৰম লবা ইতি তোমাৰ অভাৱী বাসন মই বাৰু আজি চিঠি নিদিওঁ কবিগৈ যে মই ভাবি আছো কি ব্যৱস্থা কৰিব লাগে মই নিজে গৈ পিছত কথা হ'ম মই পৰহিলৈ তালৈ যাম ভাল বাৰু আপুনি কাক বিচাৰিছে ডাক্তৰ বাবু ইয়াৰ পৰা গ'ল নহয় ঘৰ বাৰী খুপিকে মাছমৰীয়া এজনক বেছি ইয়াৰ পৰা একেবাৰে গুচি গ'ল কলৈ গ'ল কোনেও নাজানে যাবৰ বেলিকা কৈ গৈছে তেওঁ হেনো আৰু এই সোণাই পাৰলৈ কেতিয়াও উলটি নাহে বাই তই সঁচাই কৈছনে হয় আইদেউ মই নিজেই শুনি আহিছো মই আহিলো